অসমবাসী ৰাইজৰ বাবে আহি গ'ল ডাঙৰ আপডেট। আজি নুসুমাই অৰুণোদয় আঁচনিৰ 1250 টকা। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বাবে অসম চৰকাৰে টকা দিয়াৰ তাৰিখ সাল সলনি কৰিব। জুবিন গাৰ্গৰ জাষ্টিছ বিচাৰি ভিডিঅ'টো এতিয়াই এটা শ্বেয়াৰ কৰক আৰু কমেণ্টত জাষ্টিছ ফৰ জুবিন লিখক। আজি 25 ছেপ্টেম্বৰ বৃহস্পতিবাৰ। আজি অৰুণোদয় আঁচনিৰ 1250 টকা মুকলি কৰাৰ বাবে তাৰিখ ঘোষণা কৰিছিল যদিও এই চেগতে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে গোটেই অসমবাসীক কন্দুৱাই পেলাইছে। মুখ্যমন্ত্ৰীয়ে কেইবাটাও দিন ধৰি ৰাইজক লগত ৰাখি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিত ব্যস্ত থকাৰ বাবেই মুখ্যমন্ত্ৰীয়ে সংবাদমেল পাতি গোটৰ 10,000 টকাৰ লগতে অৰুণোদয় আঁচনি আদিৰ টকা দিয়াৰ তাৰিখ ৰিচিডিউল কৰিব বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ মন্তব্য শুনি লওক। ফলত ৰাজ্য চৰকাৰে পূৰ্বে নিৰ্ধাৰিত কৰি থকা মহিলা উদ্যমিতা যোজনাৰ সভা, অৰুণোদয় সভা, লাঞ্চ ডিনাৰ যিমান 23-24 আমাৰ শিডিউল হৈ আছিল, এই গোটেইবোৰ এতিয়া ৰিচিডিউল হ'ব আৰু ৰিচিডিউল ডেটসমূহ আমি ৰাইজক অৱগত কৰিম। হয়, নিশ্চয় মন্তব্য শুনিবলৈ পালে। আপোনালোকে এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰক, প্ৰত্যেকেই শ্বেয়াৰ কৰক যাতে সকলোৱে জানিব পাৰিব জুবিন গাৰ্গ কোন আছিল। আমি সকলোৱে জুবিন গাৰ্গক অমৰ হৈ থাকিবলৈ জয় জুবিন লিখো কমেণ্টত। 3বাৰ লিখক জয় জুবিন, জয় জুবিন, জয় জুবিন। আজি এয়াই আছিল দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট। টকা দিয়াৰ তাৰিখ ঘোষণা কৰিলে নিশ্চয় আগতীয়াকৈ জনাই দিম, সেয়েহে পেজটো ফ'ল' কৰি ৰাখি দিয়ক। ধন্যবাদ। জয় জুবিন।